ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমীয়ে তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৰে পৰীক্ষা ভাল হৈছে। আজিৰ ভিডিঅ'টোৰ আলোচনা কৰিম BA 4th চেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ FY UGPৰ সিলেবাসখন আমি আলোচনা কৰিম। আমি যাতে এটা সেমিষ্টাৰলৈ পাওঁ সেই সেমিষ্টাৰটোৰ সিলেবাসখন জনাটো বহুত বেছি ইম্পৰ্টেণ্ট। প্ৰথম কাম আমাৰ সেইটোৱেই হয়। কি পঢ়িব লাগিব, কেনে ধৰণৰ টপিক আমাক ইয়াত মেনশ্যন কৰা হৈছে বা কোনটো ইউনিটত আমি বেছি গুৰুত্ব দিব লাগিব, এই গোটেইখিনি বিষয়বস্তু আজিৰ ভিডিঅ'টো ডিটেইলছত আলোচনা কৰিম। মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব। যিখিনি ছাত্ৰ-ছাত্ৰী থাৰ্ড ছেমিষ্টাৰ আমাৰ লগত জড়িত হৈ আহিছিলা, নিশ্চয় তোমালোকে যেনেধৰণে কৰোৱা হৈছে তেনেধৰণে একচুৱেলি পৰীক্ষাত আহিছে। আশা কৰোঁ এই বৰ্ষতো তোমালোকৰ তেনেধৰণেই উপকৃত হ'বা। এতিয়া তোমালোকৰ এইবাৰ 4খন পেপাৰ আছে। যিখিনি ষ্টুডেণ্টে এখন পেপাৰ অলৰেডি পঢ়ি আহিছা বা অকণমান লাহে লাহে পঢ়িলেও তোমালোকৰ হৈ গৈছে, কিন্তু এইবাৰ সেইটো নহয়। 4খন পেপাৰ আছে। 4খন পেপাৰৰে প্ৰত্যেকটো ইউনিট যথেষ্ট ডাঙৰ ডাঙৰ ইউনিট হয় যিহেতু, গতিকে প্ৰথম আৰম্ভণিৰ পৰাই পঢ়াটো বহুত বেছি ইম্পৰ্টেণ্ট এই ছেমিষ্টাৰটোৰ কাৰণে। ঠিক আছে, প্ৰথমৰ পেপাৰখন হৈছে তোমালোকৰ পাব্লিক ফাইনেন্সিয়েল পেপাৰ, ছেকেণ্ডখন হৈছে এডভান্স মেক্ৰ' ইকনমিক্স, নেক্সট তোমালোকৰ মিক্স কৰা হৈছে ফাৰ্ষ্ট ইউনিট 1 to 3। এই তিনিটা ইউনিট যদি তুমি মেথমেটিক্সৰ হয় আৰু বাকী তোমাৰ ইউনিট 1 to 3, 4 এই 4টা ইউনিট আমাৰ মেথছৰ আছে আৰু বাকী ইউনিট 5 and 6 এই ইউনিটকেইটা আমাৰ ষ্টেটিষ্টিক্সৰ, আৰু বহু ক্ষেত্ৰতে ইউনিট 6টো আমি ইকন'মেট্ৰিক্সতো পাওঁ। গতিকে এই পেপাৰখন সম্পূৰ্ণ এখন মেথছ বেছড পেপাৰ হয়। আৰু নেক্সটখন হৈছে এডভান্স মাইক্ৰ' ইকনমিক্স। গতিকে এই 4খন পেপাৰেই তোমালোকে এবাৰ পঢ়িব লাগিব। ভিডিঅ'টো ভালদৰে চাই ল'বা। ঠিক আছে, এতিয়া ফাৰ্ষ্ট পেপাৰখনৰ পাব্লিক ফাইনেন্স হয়। সেই পাব্লিক ফাইনেন্সৰ যোনটো ফাৰ্ষ্ট ইউনিট হয়, ফাৰ্ষ্ট ইউনিটটোত আছে মিনিং, স্ক'প এণ্ড নেচাৰ। এতিয়া ইয়াত আমি পাব্লিক ফাইনেন্সৰ মিনিং, স্ক'প এণ্ড নেচাৰ এই সম্পৰ্কে জানিব লাগিব। পাব্লিক ফাইনেন্স এণ্ড ইটছ নেচাৰ, অবজেক্টিভ অফ ফিস্কেল ইণ্টাৰভেনশ্যন, এলোকেশ্যন, ডিষ্ট্ৰিবিউশ্যন এণ্ড ষ্টেবিলাইজেশ্যন, পেৰামিটাৰ্ছ অফ পলিচি ইভালুৱেশ্যন, ইকুইটি, ইফিচিয়েঞ্চি এণ্ড পেটাৰ্নিজম। এই গোটেই কনচেপ্টখিনি আমাৰ 15 মাৰ্কছৰ হয়। সেই 15 মাৰ্কছ ইউনিট নাম্বাৰ 1ৰ কাৰণে হয়। আৰু এইবাৰো তোমালোকে প্ৰত্যেকখন পেপাৰে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমত লাভ কৰিবা। সেইটো ক'বলৈ পাহৰিছিলোঁ অৱশ্যে। যোনখন মেথছৰ পেপাৰ হয়, সেই মেথছৰ পেপাৰখনৰ সেই ফাৰ্ষ্টৰ যিটা ইউনিট 4টা হয়, সেই 4টা কিন্তু তোমালোকে কেৱল ইংৰাজী মাধ্যমতে লাভ কৰিবা আৰু বাকী ষ্টেটিষ্টিক্সৰ পাৰ্টটো অসমীয়া মিডিয়ামত লাভ কৰিবা। ঠিক আছে, এতিয়া যোনখন ফাৰ্ষ্টৰ এই পেপাৰ হয়, সেই পেপাৰখনতো তোমালোকে অসমীয়া মিডিয়াম যদি হয় অসমীয়া মিডিয়ামত লাভ কৰিবা, ইংৰাজী মিডিয়াম হ'লে ইংৰাজীত লাভ কৰিবা। ইউনিট নাম্বাৰ 1টো বহুত বেছি টান ইউনিট নহয়, কিন্তু বেছিক কথাখিনি জানিব লাগিব। যিটো পাব্লিক ফাইনেন্সৰ জাষ্ট নেচাৰখিনি, তাৰ স্ক'প কি আছে, তাৰ যিখিনি আমি পাব্লিক ফাইনেন্স বুলি কোৱাৰ লগে লগে আমি ফিস্কেল পলিচিৰ কথা আহিব লাগিব। গতিকে সেই ফিস্কেল পলিচিৰ যিখিনি অবজেক্টিভ থাকিব বা টুলছ থাকিব সেইখিনি জানিব লাগিব। এডিশ্যন কিছুমান কনচেপ্ট তোমালোকক দিয়া হ'ব যাতে বেছিক কথাখিনি আৰু ক্লিয়াৰ হয়। নেক্সট ইউনিটটো হৈছে মাৰ্কেট ফেইলাৰ এণ্ড পাব্লিক ইণ্টাৰভেনশ্যন, পাব্লিক গুড এণ্ড দ্য ফ্ৰী ৰাইডাৰ প্ৰব্লেম, এক্সটাৰ্নেলিটিজ, ইনএফিচিয়েঞ্চিজ এণ্ড কাৰেকশ্যন, প্ৰপাৰ্টি ৰাইটছ এণ্ড কষ্ট থিয়ৰাম। গতিকে এই যোনটো ইউনিট নাম্বাৰ 2 হয়, পাব্লিক ফাইনেন্সে কেনেধৰণে মাৰ্কেট ফেইলাৰ হয়, মাৰ্কেট ফেইলাৰটো তোমালোকে বা পোনপ্ৰথমবাৰৰ বাবে পাবা। গতিকে এইটো ইউনিটটোত তোমালোকে ধুনীয়াকৈ নোটছ বনাই লিখিলে ভাল হ'ব। ইয়াত থিয়ৰিও আছে, যিহেতু কষ্ট থিয়ৰামটো এটা থিয়ৰি হয়। এক্সটাৰ্নেলিটিৰ কনচেপ্টটোতো আমি কিছুমান ডায়েগ্ৰাম আঁকিব লাগিব, যেনেকৈ পজিটিভ এক্সটাৰ্নেলিটি বা নিগেটিভ এক্সটাৰ্নেলিটিৰ কনজাম্পশ্যন, প্ৰডাকশ্যনৰ যিখিনি কনচেপ্ট থাকে সেইখিনিৰ কাৰণে ডায়েগ্ৰাম আছে। ঠিক আছে, ইউনিট নাম্বাৰ 3ত আমি পঢ়িব লাগিব টেক্সৰ ওপৰত, টেক্সেশ্যন, আৰু ইয়াত 20 মাৰ্কছ আছে। প্ৰিন্সিপল অফ টেক্সেশ্যন, বেনিফিট ভাৰ্চেছ এবিলিটি, শিফটিং এণ্ড ইনচিডেন্স অফ টেক্স, ইকনমিক ইফেক্ট, ডেড ৱেইট লষ্ট এণ্ড ডিষ্ট্ৰিবিউশ্যন, ইফিচিয়েঞ্চি এণ্ড ইকুইটি কনচিডাৰেশ্যন। গতিকে এই ইউনিট নাম্বাৰ 3টোত আমি সম্পূৰ্ণ টেক্সৰ ওপৰত পঢ়িব লাগিব। ইয়াতো কিছুমান ডায়েগ্ৰাম আমি ড্ৰ কৰিব লাগিব, যেনেকৈ ধৰা শিফটিং এণ্ড ইনচিডেন্স অফ টেক্সৰ ক্ষেত্ৰত, বা যিটো ইয়াত ভাৰ্চেছে দিছে বেনিফিট ভাৰ্চেছ এবিলিটি, কিন্তু এবিলিটিটো প্ৰিন্সিপালটো ডাইৰেক্ট মেনশ্যন কৰা হোৱা নাই।
চাই লওঁ কি কৰিব পাৰোঁ বেছি ডিটেইলছত দিবলৈ চেষ্টা কৰিম এই ইউনিটটোৰ নেক্সট ইউনিটটো হৈছে ইউনিট নাম্বাৰ 4 পাব্লিক এক্সপেণ্ডিচাৰ ইয়াতো 20 মাৰ্কছ আছে প্ৰিন্সিপল অফ পাব্লিক এক্সপেণ্ডিচাৰ এনালাইচিছ fixed quantity subsidy for market goods, over consumption and under consumption, excise subsidies, allocation and distribution effect, public investment and social cost benefit analysis. So unit number 4 আছে সেই unit number 4 to complete public expenditure ওপৰত আমি পঢ়িব লাগিব public expenditure যিখিনি তোমাৰ কনসেপ্ট আছে বিশেষকৈ এলোকেশন এণ্ড ডিস্ট্ৰিবিউশনৰ ইফেক্টখিনি খুব ধুনীয়াকৈ তোমালোকে নোটছ বনাই ল'বা আৰু পাব্লিক ইনভেষ্টমেণ্ট এণ্ড কষ্ট বেনিফিট এনালাইচিছ এইখিনিৰ ওপৰত আমি থিয়ৰিও পঢ়িব লাগিব কাৰণ যিহেতু থিয়ৰিখিনি ডাইৰেক্টলি মেনশ্যন কৰা নাই যদিও ইয়াত আমি কিছুমান থিয়ৰি উল্লেখ কৰিব লাগিব ঠিক আছে নেক্সট ইউনিট নাম্বাৰ 5 টো হৈছে পাব্লিক ডেপ্ট এণ্ড বাজেটিং ইয়াত আমি সোৰ্স অফ পাব্লিক ডেপ্ট এণ্ড ইটস ৰিডেম্পশ্যন burden of public debt, strategies of public debt management, budgeting, incremental versus zero-based budgeting, and outcome budget. But yato amar jonkhon government budget ase he government budgetor logote public debt means ঋণ লোৱা সৰকাৰি যিখিনি ঋণ হয় সেই সৰকাৰি ঋণৰ সম্পৰ্কে আমি আলোচনা কৰিব লাগিব বাজেটৰ বিষয়ে আলোচনা কৰিব লাগিব যথেষ্ট ভাল ইউনিট হয় ইয়াত আমি সোৰ্সখিনি লগতে প্ৰত্যেকৰে এডভান্টেজ ডিসএডভান্টেজ কিছুমান যেনেকৈ ধৰা জিৰো বেস বাজেট বা ইয়াত আৰু ইনক্ৰিমেন্টেল ডিফাৰেন্সটো মেনশ্যন কৰা হৈছে লগতে তাৰ এডভান্টেজ ডিসএডভান্টেজখিনিও আমি যেহেতু টপিকখিনি আলোচনা কৰিম সেইখিনিও আমি চাব লাগিব ঠিক আছে Unit number 6 ত আছে Fiscal Policy and Federal Finance, Objective and Strategies, Compensatory Fiscal Policy, Pump Pricing, Public Finance, Balanced Budget Multiplier. Yet Fiscal Policy concept kini aru logote Fiscal Federalism or jikini concept vertical and horizontal equity, intergovernment transfer, Finance Commission of India এখিনি আমি আলোচনা কৰিব লাগিব আমি সকলোৱে জানো ফাইনান্স কমিশন আছে গতে ফাইনান্স কমিশন বিলাক কৰ ৰুলস বিলাক বা লেটেস্ট ফাইনান্স কমিশন খিনি এনেকুৱা কিছুমান কনসেপ্ট ইয়াত আমি মেনশ্যন কৰিব লাগিব যে ফিস্কেল ফেডাৰেলিজম মিন্স আছে এই সেন্টাৰ ষ্টেট এণ্ড লোকেল গভৰ্নমেণ্ট বিলাকৰ মাজৰ যিখিনি ৰিসোৰ্স বিলাকৰ ডিস্ট্ৰিবিউশন হয় কেনে ধৰণে ভাগ বতৰা কৰা হয় বা তাৰ ৰুলখিনি কি হয় এই সম্পৰ্কে ইউনিট নাম্বাৰ 6 ত আলোচনা কৰিব লাগিব বেছি ডিটেইলছত এতিয়া আলোচনা নকৰো যেহেতু টপিকখিনি আলোচনা কৰিছো গতিকে একটা টপিক আমি বুজাবলৈ এটা ক্লাস লাগে ঠিক আছে জাস্ট আমি ইয়াত টপিকখিনিহে মেনশ্যন কৰিছো গতিকে পাব্লিক ফাইনান্সৰ আলটিমেটলি তোমালোকৰ 6টা ইউনিট আছে সেই 6টা ইউনিটৰ ভিতৰত যদি কোনটো ইউনিটত আটাইতকৈ বেছি সময় তোমালোকে দিব লাগিব প্ৰত্যেকটো ইম্পৰ্টেন্ট হয় কিন্তু ইউনিট নাম্বাৰ 6 to unit number 6 unit number 4 and unit number 2 এই 2 4 and 6 এই ইউনিট গিটা তোমালোকে অকমান বেছি সময় দিবা এটো নহয় যে পৰীক্ষা মানে 5 দিন বা 10 দিন থাকোতে পঢ়ি যাবা তেনেকুৱা নহয় আৰু পাব্লিক ফাইনান্সৰ এই পেপাৰখন তেনেকুৱা হয় এখন পেপাৰ যে তুমি কনসেপ্টখিনি বুজিব লাগিব আৰু সেইকাৰণে ধুনীয়াকৈ নোটছখিনি প্ৰিপেয়াৰ কৰি ভালদৰে কলেজত ক্লাছখিনি কৰি লবা তেতিয়া কনসেপ্টখিনি বুজিবলৈ সহজ হ'ব আৰু পৰীক্ষাত ভাল মাৰ্কছ পাব পাৰিবা ঠিক আছে নেক্সট খিনি হৈছে Advanced Macroeconomics. Advanced Macroeconomics or tomorrow first unit to is a consumption function, average and marginal propensity to consume, factors influencing consumption spending, Keynesian consumption function, and overview of post-Keynesian theories of consumption, absolute income, relative income, permanent income, and life cycle hypothesis. Complete theory based unit. Eto thik ase 20 marks or junto here mention kora hoise yat ami average and marginal propensity to consume hekini to poribo laibo aru yat factors influencing consumption function ekhilake concept next yat Keynesian consumption function dhora post Keynesian theories of consumption absolute relative income permanent income life cycle hypothesis ebu ekota theory hoy thik ase ebu ekota theory hoy godike eto theory khini logote theory logot jeru diagram ase godike diagram khini practice koriba next unit to is a investment function the types of investment autonomous and induced residential investment inventory investment determinant of
business fixed investment, marginal efficiency of capital, marginal efficiency of investment, Esslater theory of investment, multiplier Esslater interactions. Okay, unit number 2 to again ইয়াতো আমি থিওৰি পঢ়িব লাগিব, কনসেপ্ট পঢ়িব লাগিব, কনসেপ্ট প্লাস থিওৰি। ঠিক আছে, কনসেপ্টৰ ভিতৰত যদি ক যিখিনি অটোনমাস ইনডিউস এইবিলাকৰ ডিফাৰেন্স বিলাক, তাৰ ডায়াগ্ৰাম বিলাক, সেইখিনি ইম্পৰ্টেন্ট হয়। লগতে এসিলাটৰ যিখিনি থিওৰি হয় হেতু এটা থিওৰি। নেক্সট ফিক্স ইনভেষ্টমেন্টৰ যেটো ৰেসিডেন্টাল ইনভেষ্টমেন্ট বা ইনভেন্টৰী ইনভেষ্টমেন্ট হয়, এইখিনি কনসেপ্ট হয়। তে এইখিনি কনসেপ্টখিনিত আমি ভালদৰে চাব লাগিব বা তোমালোকে ধুনীয়াকৈ এইখিনি নোটছ বনাই লিখি ল'বা। নেক্সট ইউনিট নাম্বাৰ 3 হৈছে মেক্ৰো ইকনমিক মডেল, ISLM মডেল, পলিসি এনালাইসিস। ISLM মডেলটো খুব ধুনীয়া হয়। ISLM মডেলৰ কাৰ্ভবিলাক যিখিনি IS কাৰ্ভৰ ডেৰিভেশ্যন বা LM কাৰ্ভৰ ডেৰিভেশ্যন এইখিনি জানাটো ভাল হয়, কাৰণ সেইখিনি জানিব পাৰিলে তোমাৰ এই গোটেই ইউনিটটো ইজি হৈ যাব। কাৰণ ISLMৰ কনসেপ্টখিনি যেটো মুন্ডেল ফ্লেমিং মডেলটো আছে, কমপ্লিট ISLM মডেলৰ ওপৰত বেছ কৰে এই কনসেপ্টটো। গতিকে ISLM মডেলটো আমি জানিব লাগিব, ইয়াৰ পলিসি এনালাইসিস কৰিব লাগিব, ইনকাম ডিটাৰমিনেশ্যন ইন ওপেন ইকনমি, স্পেশালি মোস্ট ইম্পৰ্টেন্ট টপিকটো হৈছে মুন্ডেল ফ্লেমিং মডেল, এক্সচেঞ্জ ৰেট এণ্ড ইটস ডিটাৰমিনেশ্যন, পাৰ্চেজিং পাৱাৰ প্ৰায়ৰিটি, কমপ্লিট থিওৰি হয়, ডিমান্ড সাপ্লাই এণ্ড বেলেন্স অফ পেমেন্ট থিওৰি। এগেইন ইউনিট নাম্বাৰ 3 টো যদি কওঁ হেতু থিওৰি হয়, আৰু এই বহুতখিনি বস্তু আমি ইন্টাৰনেশ্যনেল ইকনমিক্সতো পাওঁ এইখিনি, আৰু এইখিনি মেক্ৰো ইকনমিক্সতো মানে বিষয়বস্তু হয়। যেহেতু মেক্ৰো ইকনমিক্স ইনক্লুডছ অল দ্য সেক্টৰ এণ্ড অল ব্ৰাঞ্চেছ অফ এন ইকনমি। এখন ইকনমি যিমানখিনি ব্ৰাঞ্চ বা খণ্ড থাকে, সেই প্ৰত্যেকটো খণ্ড যিহেতু অন্তৰ্ভুক্ত হৈ থাকে, গতিকে ইয়াত আমি এইখিনি কনসেপ্টটো ইন্টাৰনেশ্যনেল ইকনমিক্সৰ কিছুমান কনসেপ্টটো ইয়াত আমি পঢ়িব লাগিব। নেক্সট হৈছে ইনফ্লেশ্যন। ইনফ্লেশ্যনৰ ওপৰত তোমালোকে থাৰ্ড ছেমত যিখিনি পঢ়ি আহিছা সেইখিনি নহয়, তাৰ কৈ এডভান্স লেভেলত আমি পঢ়িব লাগিব। ইনফ্লেশ্যন এণ্ড আনএমপ্লয়মেণ্ট ট্ৰেড অফ এণ্ড ফিলিপছ কাৰ্ভৰ ওপৰত পঢ়িব লাগিব। যেহেতু এতিয়া তোমালোকে পঢ়ি আহিছিলা ডিমাণ্ড পুছ, কষ্ট পুছ, এইবিলাক ডিমাণ্ড পুল, কষ্ট পুছ কনসেপ্টখিনি, যিখিনি তাৰ বেছিক কথা আছিলে ইনফ্লেশ্যনৰ। ঠিক আছে, তাৰ পিছত আমি ইনফ্লেশ্যন এণ্ড আনএমপ্লয়মেণ্ট বুলি যদি কওঁ, তেতিয়া আমি ফিলিপছ কাৰ্ভৰ কথা আলোচনা কৰিব লাগিব। এডাপ্টিভ এণ্ড ৰেচনেল এক্সপেক্টেশ্যন পলিচি এণ্ড ইনএফিচিয়েঞ্চি ডেপথ। আগতে এই কনসেপ্টকেইটাও হৈছে থিওৰি হয়। গতিকে তোমালোকে এই পেপাৰখন কিন্তু বাকি তিনিখন পেপাৰ থাকিব, মেথছৰ পেপাৰখনৰ সমান্তৰালকৈ কিন্তু তোমালোকে এই মেক্ৰো ইকনমিক্সৰ পেপাৰখনো পঢ়িব লাগিব। বহুত লাইটলি নল'বা পেপাৰখন। ঠিক আছে, কাৰণ ইয়াত যিখিনি তোমাৰ এই থিওৰিকেইটাৰ যিকেইটা ডায়াগ্ৰাম, সেই ডায়াগ্ৰামকেইটা ঘৰত যিমান পাৰে সিমান ড্ৰ কৰিবা। ঠিক আছে। নেক্সট ইউনিট নাম্বাৰ 5ত আছে গভৰ্ণমেণ্ট ইকনমিক গ্ৰোথ, হেৰডমাৰ মডেল, সোলো মডেল, টেকনলজিকেল প্ৰগ্ৰেছেছ, এলিমেণ্ট অফ এণ্ডোজেনিয়াছ গ্ৰোথ। গতিকে ইউনিট নাম্বাৰ 5টো আমাৰ ডেভেলপমেণ্ট ইকনমিক্সৰো কিছুমান কনসেপ্ট হয়, যিটো আমাৰ মেক্ৰো ইকনমিক্সত ইনক্লুড হৈ থাকে। হেৰডমাল মডেল বা সোলো মডেল, টেকনলজিকেল প্ৰগ্ৰেছেছ এণ্ড এলিমেণ্টছ অফ এণ্ডোজেনিয়াছ গ্ৰোথ। গতিকে ইউনিট নাম্বাৰ 5টো ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা, এইটো থিওৰি হয়। গতিকে আল্টিমেটলি যদি কওঁ, এই গোটেইখিনি ইউনিটৰ প্ৰত্যেকটো ইউনিটৰ সমান ৱেইটেজ আছে। তথাপিও তোমালোকে ইউনিট নাম্বাৰ 3 এণ্ড ইউনিট নাম্বাৰ 5 খুব ধুনীয়াকৈ চোৱা। ইউনিট 3 এণ্ড 5 যদি হৈ থাকে তোমালোকৰ বহুতখিনি এডভান্স হৈ যাব। ঠিক আছে, বাকী ইউনিট 1টোৰ যদিও থিওৰি আছে, এইখিনি থিওৰি সহজ, বহুত বেছি টান নহয়। আৰু বাকী ইউনিট নাম্বাৰ 4ৰ যিখিনি কনসেপ্ট আছে, সেই কনসেপ্টবিলাকৰ ভিতৰত এডাপ্টিভ এণ্ড ৰেচনেল এক্সপেক্টেশ্যন, এই থিওৰি দুটাই ষ্টুডেণ্টৰ অকণমান টাইম লাগে। গতিকে মই মেনশ্যন কৰি দিছোঁ বা হাইলাইট এইকাৰণেই কৰি দিছোঁ, যাতে পৰীক্ষাৰ একেবাৰে শেষ মুহূৰ্তত এই কনসেপ্টখিনি পঢ়িবলৈ তোমালোকে নাৰাখা। নেক্সটৰ যোনখন আমাৰ মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্সৰ, ডেট মিনছ আমাৰ যিটো কোৱান্টিটিভ টেকনিক্স ফৰ ইকনমিক্সৰ কনসেপ্ট আছে, সেই পেপাৰখনৰ ইউনিট নাম্বাৰ 1ৰ কনসেপ্টটো 1, 2, 3 এণ্ড 4 এইখিনি মেথছৰ পেপাৰ হয়, মেথছৰ টপিক হয়। ফাৰ্ষ্ট ইনটো হৈছে constraint and variable, number system, set operation, order pair and Cartesian product, relation and function, types of function, quadratic
polynomial, power, exponential, logarithm, limit and continuity of function. Gotike completely a unit to ami setor concept kini logote setor concept boli koar loge lage set boli koar loge lage ami types of set ba setor operation e gote concept kini yat komai poribo ordered pair to bahut beshi important hoy aru logote yar jikini ami agote graph প্ৰেজেন্ট কৰিছলা সকলোৱে গ্ৰাফ ড্ৰ কৰিছলা গতিকে ইয়াত গ্ৰাফৰ কনসেপ্টখিনি আছে আমি গ্ৰাফ আঁকিব লাগিব সেই গ্ৰাফৰ ভিতৰত যে টাইপস অফ ফাংচনৰ ভিতৰত কোৱাড্ৰেটিক ফাংচন পলিনোমিয়েল পাৱাৰ ফাংচন এক্সপোনেনশিয়েল এই কনসেপ্ট বিলাক আমাৰ গ্ৰাফৰ হয় গতিকে আমি গ্ৰাফো ইউনিটটো ড্ৰ কৰিব লাগিব ঠিক আছে এগেইন লিমিট এণ্ড কন্টিনিউটি টুত আমি মেটচ কৰিব লাগিব এটো বা গ্ৰাফ নহয় ঠিক আছে Next unit number 2 to ase differential calculus aru a to 20 marks ase differentiation of a function basic rule of differentiation partial and total differentiation the second and high order derivatives for single variable economic application of differentiation most important topic hoy aru ekhiniu complete maths hoy gotike etu maths tumike kori bhal paba aru maths or jekhini concept hoy he concept kini maths kini jiman ghor practice koriba himane hoy baki amar course or vitor maths kini korwa hobo aru maximum he korwa class bilakor vitorte ahe aru e maths paper khetot eta kotha kobole bisarisu tumalukor college otte class korwa ba tumalike oin korbate class loa nije ghorot loa ba amar course ote join hoa ehinir vitor tumalukor just maths or types bilak hikabo paru thik ase maths or ami types hikabo paru ene dhornor question or ba enikwa pattern or question ahibo boli hikabo paru ba college ote tumalukor ene dhorne ahibo kintu maths or jonkhon paper hoy he maths or paper khon as it is number ba figure to dhora eta function ase number bilak dhoi loisu moi tumalukor eta question koraisu niba dhora 50q square plus 50q এনে ধৰণৰ কোৱেশ্চন বিলাক এটো প্ৰয়োজনীয় নহয় যে মই ইয়াত 50 দিলু বুলি কলে তোমাৰ পৰীক্ষাৰ কোৱেশ্চনত আহে 50 আহিব নাম্বাৰস খিনি হলনি কৰি দিয়া হয় বাকি সেখিনি টাইপস থাকে বা যিখিনি মেথড থাকে তেনে ধৰণে কোৱেশ্চন আহে ঠিক আছে মেথছৰ পেপাৰ খনৰ কাৰণে আমি প্ৰথমতে কৈছো তুমি কলেজত ক্লাস কৰা বা ঘৰত কৰা বা তুমি কোনোবা এখন বুকে ফলো কৰিছা বা আমাৰ কোৰ্সৰ লগতে জয়েন হৈছা গতিকে মেথছ টু সদায় বুজিবলৈ চেষ্টা কৰিব লাগে মই হেতু ক'ব বিচাৰিছো মেথছ কেতিয়াও মুখস্থ কৰা বস্তু নহয় ঠিক আছে এটো মন কৰিবা নেক্সট হৈছে ইন্টিগ্ৰেশন অফ ফাংচন টোৰ ভিতৰত আমি পঢ়িব লাগিব মিনিং এণ্ড সিগনিফিকেন্স অফ ইন্টিগ্ৰেশন বেসিক ৰুল অফ ইন্টিগ্ৰেশন সিগনিফিকেন্স অফ এ কনস্ট্যান্ট আফটাৰ ইন্টিগ্ৰেশন application derivative of total function total cost total revenue consumption and saving function from marginal function define integral and application consumer surplus and producer surplus integration boli kole consumer surplus and production surplus or producer surplus or concept kini ahe aru logote a integration and differentiation or junto unit hoy gotike a concept kini logot concept kini yat amar total function to dia thakibo tar para ami marginal function to liabo lage aru yat amar he marginal function bilak thakibo tar para ami total function liabo lage yat mention kora hoise swa okay total cost total revenue consumption saving function from marginal function or pra hekini tumi mention koribo lage gotike differentiation and integration or concept kita overlapping nokoriba jete practice kora khub dunia koi clearly likhi loba thik ase next unit number 4 ase single variable optimization local and global optima geometric characteristics and characterization using calculus test for maximizing and minimizing application profit maximizing cost minimizing and revenue maximization mon koriba profit maximization সদায় প্রফিট কি হয় মানুহে প্রফিট সদায় ম্যাক্সিমাইজ কৰিব বিচাৰে এন্ড সদায় মনত ৰাখিবা কষ্ট সদায় মিনিমাইজ কৰিব বিচাৰে ঠিক আছে এজন যদি প্ৰডিউসাৰ হয় তেওঁ সদায় চেষ্টা কৰিব যে কেনে ধৰণে কম খৰচ কৰিব পৰা যায় কষ্ট মিনিমাইজ এন্ড প্ৰফিট ম্যাক্সিমাইজ এগেইন ৰেভিনিউ টু ম্যাক্সিমাইজেশন হ'ব ঠিক আছে ইয়াতো আমি ইউনিট যেটো 4 আছে হেতু এটা মেথছৰ ইউনিটে হয় ঠিক আছে
এতিয়া যদি কওঁ এই মেথছৰ গোটেই ইউনিটকেইটাৰ ভিতৰত আমি আটাইতকৈ বেছি কাম কৰিবলগীয়া ইউনিট আছে ইউনিট নাম্বাৰ 1 যদিও ছেটৰ কনচেপ্টখিনি আছে তথাপিতো মেনশ্যন কৰিছোঁ যিহেতু ইয়াত গ্ৰাফৰ কনচেপ্টখিনি আছে বহুতখিনি টপিক ইয়াত অন্তৰ্ভুক্ত হৈ আছে ঠিক আছে ইউনিট নাম্বাৰ 4 এণ্ড ইউনিট নাম্বাৰ 3 1 3 এণ্ড 4 তোমালোকে বেছি কাম কৰিব লাগিব ঠিক আছে Again, unit number 5 concept to correlation analysis আছে আৰু 15 marksৰ হয় আৰু এটো statistics হয় correlation coefficient of linear correlation properties of correlation coefficient rank correlation partial correlation and multiple correlation next regression analysis আমি econometrics to এখিনি concept পাইছিলো আৰু statistics ৰ এখিনি include হৈ থাকে ঠিক আছে আৰু বা ষ্টেটিষ্টিক্সৰ বুলি তুমি যিকোনো ধৰণৰ এখন ষ্টেটিষ্টিক্সৰ বুক ফলো কৰিব পাৰা আৰু তোমাৰ বাকি যোনখন মেথছৰ ইউনিটকেইটা আছে তাৰ কাৰণে তোমালোকে অনুপম শৰ্মা বুক ফলো কৰিব পাৰা শ্ৰীনাথ বৰুৱা বুক ফলো কৰিব পাৰা ঠিক আছে ৰিগ্ৰেশ্যন কনসেপ্ট difference with correlation analysis properties estimation of regression line in a variable distribution least square method in properties of regression coefficient এই দুইটা ইউনিটৰ ভিতৰত ইউনিট নাম্বাৰ 6 টো তোমালকে বহুত কাম কৰিব লাগিব কাৰণ ইউনিট নাম্বাৰ 6 টো বুজিবলৈ সময় লাগিব এজ কম্পেয়াৰ টু ইউনিট নাম্বাৰ 5 কাৰণ ইউনিট নাম্বাৰ 5 টো কমপ্লিট মেথছ আছে গতিকে সেই মেথছখিনি ফৰ্মুলা ওয়াইজ তোমালকে খুব সহজতে কৰিব পাৰিবা কিন্তু ইউনিট নাম্বাৰ 6 টো যেহেতু প্ৰপাৰ্টিখিনি আছে গতিকে ইউনিট 5 তকৈ 6 ত তোমালকে অলপমান বেছি সময় দিব লাগিব একেবাৰে শেষৰ পেপাৰখন আহিছেও আমি Advanced Microeconomics or paper আৰু এই Microeconomics যোনখন পেপাৰ হয় ফাৰ্স্ট ইউনিটটো হৈছে ইনপুট মাৰ্কেট লেবাৰ এণ্ড লেণ্ড মাৰ্কেট বেসিক কনসেপ্ট ডেৰিভেটিভস ডিমান্ড প্ৰডাক্টিভিটি অফ এন ইনপুট মাৰ্জিনাল প্ৰডাক্টিভিটি অফ লেবাৰ মাৰ্জিনাল ৰেভিনিউ প্ৰডাক্ট ডিমান্ড ফৰ লেবাৰ ইনপুট ডিমান্ড কাৰ্ভ শিফট ইন ইনপুট ডিমান্ড কাৰ্ভ কম্পিটিটিভ লেবাৰ মাৰ্কেট এণ্ড পাব্লিক পলিচি Factor sharing technical progress backward bending supply curve of labor that means backward bending labor supply curve or বিষয়ে আমি পঢ়িব লাগিব important হয় ইয়াত স্পেশালি আমি ল্যান্ড এন্ড যেটো লেবাৰ মাৰ্কেট এই দুইখন মাৰ্কেটৰ ওপৰত পঢ়িব লাগিব ডিটেইলছত পঢ়িব লাগিব ডায়াগ্ৰাম আছে কনসেপ্ট আছে গতিকে ডায়াগ্ৰামখিনি যেটো থকা এখন কনসেপ্ট যদি থাকা হয় ডায়াগ্ৰাম থকা গতিকে সদায় চেষ্টা কৰিবা যে তুমি ডায়াগ্ৰামটো এটলিষ্ট পৰীক্ষালৈ যোৱাৰ আগত ভালদৰে ড্ৰ কৰা এটো নহয় যে আজি আমি কোৰ্সত জয়েন হৈছা তোমাৰ নোটছ এটা দিছো সেই পিডিএফটো তুমি তোমাৰ মোবাইলতে ৰাখিছা কিন্তু কোনোদিন তুমি ডায়াগ্ৰামটো ড্ৰ কৰি চোৱা নাই গতিকে এনে ধৰণৰ ভুল নকৰিবা যিমান পাৰা সিমান ডায়াগ্ৰাম থকা টপিক বিলাক সদায় ডায়াগ্ৰাম প্ৰেক্টিস কৰিব লাগে যাতে কম সময়তে আমি কৰি থৈ আহিব পাৰো যেহেতু লিমিটেড টাইম ন 2 আৱাৰ্ছৰ সময় গতিকে এবাৰ বহুত ষ্টুডেন্টৰ কি হৈছে সময়ৰ নাটনি হৈছে মেইন কাৰণ এটাই আছে এবাৰ পেপাৰখনৰ সময় নাটনি হ'বলগীয়া মেইন কাৰণটো হৈছে ঘৰত যদি তোমালকে এটলিষ্ট প্ৰেক্টিস কৰি থাকিলেহেঁতেন স্পিড কাৰণ ডায়াগ্ৰামটো ড্ৰ কৰাটো এটা স্পিড হয় গতিকে যিমান কম সময়ত তুমি ডায়াগ্ৰামটো ড্ৰ কৰিব পাৰা সিমানেই এক্সপ্লেনেশ্যনৰ কাৰণে তুমি সময় পাবা আৰু সেইকাৰণে ডায়াগ্ৰাম যিমান পাৰা সিমান ঘৰত ড্ৰ কৰিবা নেক্সট থিওৰি অফ প্ৰডাকশন এণ্ড কষ্ট Forms of production function Cobb-Douglas CES এটা সোয়া এই Cobb-Douglas or CES or যেখিনি property আছে এখিনিও আমি directly mention কৰিব পাৰি আৰু কেতিয়াবা যদি mathematical proofs থাকে এখিনি কিন্তু mathematically আমি proof কৰি দেখাব লাগে ঠিক আছে Fixed coefficient types ideas of partial and total factor productivity derivation of cost function from production function multi product firm production efficiency locus and production possibility frontier unit to তোমালকে বহুতখিনি কাম কৰিব লাগিব ঠিক আছে unit number 3 আছে consumer theory and information economics ইয়াত 20 marks আছে A review of indifference curve review indifference curve or ভিতৰত indifference curve already আমি third sem টো পাই আহিছো হয়নে কিন্তু আৰু ডিটেইলছত indifference curve আমি আলোচনা কৰিব লাগিব violation of premises of indifference curve approach reveal preference theory most important theory হয় reveal preference গতিকে প্ৰথম পৰাই চাবা কাৰণ reveal preference বুজিবলৈ ষ্টুডেন্টক বহুত সময় লাগে বুজি পালে একেবাৰে ইজি কিন্তু বুজি নাপালে তো সময় লাগে মানে ষ্টুডেন্টক ঠিক আছে গতিকে খুব মানে মনোযোগেৰে থিওৰিটো তোমালকে পঢ়িবা ইম্পৰ্টেন্ট থিওৰি হয় intertemporal choice under risk
expected returns, variability and expected utility hypothesis, estimating information, adverse selection and moral hazard. এইটা বাৰু কনসেপ্ট ভালেই পাবা moral hazardৰ কনসেপ্ট হক estimating information এইখিনি কনসেপ্ট ভাল পাবা কিন্তু বাকি ওপৰৰ টপিকখিনি তোমালকে খুব ধুনিয়াকে বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে এটো নহয় যে এই পেপাৰখন তোমালকৰ এক্সামৰ 10 ডেজ আগত বা 20 ডেজ আগত বাকি গুটেই মানে পেপাৰখিনি লগত হেক কৰিব পৰা এখন পেপাৰ নহয় ঠিক আছে Unit number 4 ত আমি পঢ়িব লাগিব মার্কেট স্ট্রাকচার এন্ড গেম থিওরি কেতিয়াবা অবশ্যই মেথছৰ নিচিনা আহে পৰীক্ষা দেই হেতু মন কৰিবা মনোপলি প্ৰাইসিং উইথ মার্কেট পাৱাৰ ডিগ্ৰী অফ মনোপলি প্ৰাইস ডিসক্ৰিমিনেশন ডিফারেন্ট ডিগ্ৰীজ এন্ড মাল্টিপ্ল্যান্ড মনোপলি দি আমি ইয়াৰ আগতে পারফেক্ট কম্পিটিশন পাইছো এতিয়া আমি মনোপলি মার্কেটখন ডিটেইলছত আলোচনা কৰিব লাগিব স্পেশালি প্ৰাইস ডিসক্ৰিমিনেশনৰ কনসেপ্টখিনি Multi-plant monopoly এই কনসেপ্টখিনি পঢ়িব লাগিব monopolistic competitionৰ ভিতৰত product differentiation peer receive and proportionate demand curve and price output determination that means সেখিনিও এখন monopolistic competitionৰ এগুটেই কনসেপ্টখিনি monopolistic competitionৰ হয় ইয়াত আমি তিনিখন মার্কেটৰ ওপৰত পঢ়িব লাগিব ঠিক আছে ইয়াৰ আগতে আমি পারফেক্ট কম্পিটিশনৰ ওপৰত ডিটেইলছত আলোচনা কৰি আহিলো যেমানখিনি তোমালকে থাৰ্ড সেমটো পাইছা এবাৰ কিন্তু এই ইউনিট নাম্বাৰ 4 ত তোমালকে তিনিখন মার্কেট পঢ়িব লাগিব ফার্স্ট মার্কেটখন হৈছে মনোপলি মার্কেট সেকেন্ডখন হৈছে মনোপলিস্টিক মার্কেট এন্ড থাৰ্ডখন হৈছে অলিগোপলি মার্কেট ঠিক আছে গেম থিওৰিটো ইয়াৰ এটা পাৰ্ট হয় অলিগোপলি মার্কেটৰ 2% zero sum game basic ideas and example of Non-zero sum games, prisoner's dilemma, application of game theories in oligopolistic market and cornered equilibrium. যেটো আমি oligopoly market বুলি কওঁ সেই oligopoly market বুলি কওঁতে cornered equilibrium টোৰ কথা আহিবই গতিকে আমি ইয়াত cornered equilibrium আলোচনা কৰিব লাগিব থিওৰি নিচিনাকে আছে ঠিক আছে that means oligopoly marketৰ equilibrium যেটো কন্ডিশন হয় সেইখিনি আমি ইয়াত পঢ়িব লাগিব ইউনিট নাম্বাৰ 5 আছে general equilibrium and welfare economies partial versus general equilibrium versus to easy হয় আমি তাৰ ডিফারেন্স to মন কৰিব লাগিব and general equilibrium or যিখিনি সিস্টেম আছে স্পেশালি Pareto optimality Kaldor-Hicks এই কনসেপ্ট খিনি comparison criteria social welfare function fundamental theorem of welfare function ঠিক আছে এই যেটো ইউনিট হয় গুটেই পেপাৰখনৰ ভিতৰত আটাইতকৈ সময় দিবলগীয়া বা আটাইতকৈ ঘৰত ড্ৰাইগ্ৰাম প্ৰেক্টিস কৰিবলগীয়া যদি ইউনিট হয় তেতিয়া হলে ইউনিট নাম্বাৰ 5 টো হয় ইউনিট নাম্বাৰ 5 ৰ যেটো ড্ৰাইগ্ৰাম হয় সেই ড্ৰাইগ্ৰামটো তোমালকে চেষ্টা কৰিবা যে পৰীক্ষা দিবলৈ যোৱাৰ আগত যাতে ইয়াৰ যিখিনি Pareto optimality যিখিনি কনসেপ্ট আছে বা Kaldor-Hicksৰ ড্ৰাইগ্ৰামটো মিনিমাম 10 টাইমছ তোমালকে ড্ৰাইগ্ৰামটো ড্ৰ কৰিলে তোমালকে বহুতখিনি লাভ হ'ব কাৰণ ডায়াগ্ৰামখিনি দেখিবাই তোমালকে যে যিমান কম সময় ডায়াগ্ৰামটো ড্ৰ কৰিবা তুমি সিমানেই এডভান্টেজ লাভ কৰিবা গতিকে এই গুটেই পেপাৰখনৰ ভিতৰত যদি কওঁ কোনকিটা ইউনিট আটাইতকৈ বেছি গুৰুত্ব দিব লাগিব বা বেছি আমি ইউনিটটো সমানেই গুৰুত্ব দিব লাগিব সোৱা কাৰণ মাৰ্কস সমানেই আছে 20 মাৰ্কস কিন্তু প্ৰশ্ন হৈছে যে আমি কিমান কম সময়ত এই বস্তুখিনি আয়ত্ত কৰিব পাৰো হেতু ওপৰতে মানে কনসেপ্টখিনি হয় ইউনিট নাম্বাৰ 5 Number 1 or দিছো আটাইতকৈ বেছি তোমালকে গুৰুত্ব দিব লাগিব ইউনিট নাম্বাৰ 5 ৰ এগেইন তোমালকে যদিও ইউনিটটো সৰু হয় ইউনিট 3 ৰ এই ৰিভিল পেপাৰ আনসাৰ এই কনসেপ্টখিনি তোমালকে অলপ সময় দিব লাগিব নেক্সট ইউনিট নাম্বাৰ 2 বাকি ইউনিট 1 ৰ কনসেপ্টখিনি একেবাৰে সহজ হয় বহুত টান নহয় আৰু মাৰ্কেটৰ কনসেপ্টখিনিৰ যেটো ফাৰ্স্ট পার্ট আছে মনোপলি মার্কেট বা মনোপলিস্টিক কম্পিটিশন এখিনি খুব সহজ হয় এখিনি বহুত বেছি টান নাই কিন্তু এই অলিগোপলি মার্কেটৰ এই গেম থিওৰি কাৰণ গেম থিওৰি ষ্টুডেন্টক বুজিবলৈ সময় লাগে ন কিন্তু গেম থিওৰি বুজিলে একেবাৰে সহজ ঠিক আছে বুজিলে খুব বেছি ভাল লাগে প্ৰিজনাৰ্স ডাইলেমা এটা ইন্টাৰেস্টিং টপিক হয় গতিকে এই কনসেপ্টখিনি তোমালকে প্ৰথমৰ পৰাই গুৰুত্ব দিবা মেথছৰ পেপাৰখন যিমান গুৰুত্বপূৰ্ণ হয় বহুত ষ্টুডেন্টে ভাবিব পাৰা যে মেথছৰ পেপাৰখন আছে এবাৰ গতিকে মেথছ আমি বেছি গুৰুত্ব দিও বাকিখিনি হৈ যাব তেনেকুৱা পেপাৰ কিন্তু এবাৰ
এখনো নহয় ঠিক আছে গতিকে মেথছৰ পেপাৰখন তুমি যিমান গুৰুত্ব দিব লাগিব সিমানেই সেই মাইক্ৰ' ইকনমিক্স বা মেক্ৰ' ইকনমিক্সৰ পেপাৰ দুখনো সমানেই তোমালোকে গুৰুত্ব দিব লাগিব ঠিক আছে এইখিনিয়ে আছিলে সিলেবাছৰ সম্পৰ্কে যদি কোৰ্ছত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা তোমালোকৰ অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে সম্পূৰ্ণ নোটছ আৰু ভিডিঅ' লাভ কৰিবা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ